Hello students, good morning. Welcome back to our class. In our last class, there is a little bit discussion about crucial instance and its kind. Monot ase ami ki pohisilu crucial instance kor pora ahisile sorom drishtantotu ahisile the hypothesis which can explain more than one facts. That means jar predicative power to besi ase तेनुका हाइपोथेसिस ब्रोक आमी वैलिड बुली कब पारो जेनेके न्यूटन केपलर गैलिलिओर हाइपोथेसिस टू कंपेयर करि पेना आमी न्यूटनर हाइपोथेसिस टू बेसिके की करिसिलो तार प्रेडिकेटिव पावर टू बेसी आसे सो तार हाइपोथेसिस टू आमी की करिसिलो वैलिड बुली एक्सेप्ट करिसिलो तो हेतु डिस्कस करि थाकोते आमार की हे जाय कन्सेप्ट ऑफ क्रुशियल इंस्टेंस क्रुशियल इंस्टेंस टू आमी की करिसिलो काली क्लासत की कोइसिले जेतिया आमार মাজত কনফিউজন राइज হয় কি হক লৈ পেনাই কোনটো hypothesis choose কৰিম because all hypotheses are completed the conditions of valid or legitimate hypothesis যিমানু প্ৰকল্প তুমি গঠন কৰিছা গুটেইবোৰে কি বৈধ প্ৰকল্পৰ শৰ্ত পূৰণ কৰিছে হৈছে তাৰ পাছত নেক্সট কি কৰিছে তাহাঁতৰ লগত যিখিনি প্ৰকল্প গঠন কৰা হৈছে গুটেই প্ৰকল্পবিলাক এনেকুৱা লাগে যে কোনটো আসল হয় কোনটো ৰিয়েল হয় এটুক আমি আইডেন্টিফাই কৰিবৰ কাৰণে আমাৰ দিগদাৰ হৈ যায় আমি প্ৰবলেমত পৰি যাও আমাক লাগে যে সবটোই হয় গুটে কিটা সাপোজিশনে আমাৰ কাৰণে কাৰেক্ট হয় but it is not possible for us to take all of them to be regarded as the cause of one effect হয় না নহয় এটা ঘটনাৰ কাৰণ বুলি আমি গুটে কিটা প্ৰকল্পক যেহেতু লব নোৱাৰো তাৰ কাৰণে এটা আমি সলিউশন কি পাইছিলো তাত কনসেপ্ট অফ ক্ৰুচিয়েল ইনস্টেন্স টু পাইছিলো বা চৰম দৃষ্টান্ত পাইছিলো তেতিয়া চৰম দৃষ্টান্তটো আমি গম পালো যে এনেকুৱা এটা অন্তিম পৰ্যায়ত লোৱা সিদ্ধান্ত এটা এনেকুৱা সিচুৱেচনত এটা ক্ৰুচিয়েল সিচুৱেচনত লোৱা এটা কি হয় ডিসিশন হয় যাৰ থ্ৰু দি পিনে আমি কোন এটা হাইপোথেসিস কি কৰো একসেপ্ট কৰো that this is the cause of that okay so it will make help কৰে to choose the better hypothesis amongst them যোনটো বেটাৰ হয় যেটুক আমি একসেপ্ট কৰিব পাৰো কজ বুলি হেতুক চুজ কৰাত আমাক হেল্প কৰে কোনে ক্ৰুচিয়েল ইনস্টেন্স so the definition of crucial instance is that আকৌ এবাৰ পঢ়ি দিছো সোৱা a crucial instance is an instance which can only be explained by one of the contending hypothesis and not by others তুমি অকল মাত্ৰ এটা কন্টেন্ডিং হাইপোথেসিস লৈ পেনে তাক এক্সপ্লেইন কৰিব পাৰা গুটেখিনিক লৈ পেনে তুমি এক্সপ্লেইন কৰিব নোৱাৰা ক্ৰুচিয়েল ইনস্টেন্সটো ওকে তো চৰম দৃষ্টান্তক এই শব্দটো বেকনে কাৰ লগত তুলনা কৰিছিলে পথৰ দাঁতিত থকা খুঁটাটো নিৰ্দেশক চিহ্নটোৰ লগত মানে ফিংগাৰ পোষ্টৰ লগত যেতিয়া আমি 4 ways 3 way মানে 4 ways মিডল এটা জায়গাত আহি যাও চাৰিয়ালি তিনিয়ালি জায়গাবিলাকত আহি যাও and we don't know our destination আমি জানো ক'ত যাব লাগে but which road leads our destination we don't know we don't have any idea about that kinds of things আমি গৈ পোৱা নাই তাৰ পাছত আমি চাৰিয়ালিটোত বা তিনিয়ালিটোত থিয় হৈ পেনাই আমি যাব লাগে এতিয়া সাপোজ কোনবা এটা ৰাস্তাত যত তুমি যাব লাগে তুমি চিনিয়ে নোপোৱা কোনটো ৰাস্তাত যাব লাগে তেতিয়া তোমাক জুনে হেল্প কৰিব এতিয়া টেকনলজি ডেভেলপমেন্টৰ কাৰণে তোমাক জিপিআৰএস হেল্প কৰিব বাট এট দ্যাট টাইম হেতু টাইমত যেতিয়া নাছিলে টেকনলজি ইমান ফাস্ট তেতিয়া আমি ফিংগাৰ পোষ্টৰ হেল্প লৈছিলো ইভেন এতিয়াও আমি ফিংগাৰ পোষ্টৰ হেল্প লওঁ যত যেটোৱে কি কৰে যেটো এৰোয়ে আমাক দেখুৱাই দিয়ে যে কোনটো কোনফালে যাব সো বেকনে হেতু কাৰণে ক্ৰুচিয়েল ইনস্টেন্সৰ কনসেপ্টটো মানে ফিংগাৰ পোষ্টৰ লগত কম্পেয়াৰ কৰিছে বুজিছা যেনেকে ফিংগাৰ পোষ্টে এজন মানুহক তাৰ ৱেজখিনি দেখুৱাই দিয়ে যেতিয়া মানুহজন কনফিউজনত পৰে ক'ত যাব লাগে ক'ত যাব না লাগে তেতিয়া হে ফিংগাৰ পোষ্টৰ থ্ৰু দি মানুহজনে নিজৰ ডেস্টিনেশনটো ফাইন্ড আউট কৰিব পাৰে ঠিক তেনেকে ক্ৰুচিয়েল ইনস্টেন্সে আমাৰ কন্টেন্ডিং হাইপোথেসিস বিলাকৰ ভিতৰত কোনটো এটা মাত্ৰ কন্টেন্ডিং হাইপোথেসিস হ'ব যেটো মই লৈ পেনাই মোৰ যেটো ফ্যাক্টছ আছে হেতুক এক্সপ্লেইন কৰিব পাৰিম so the main theme of crucial instance is that আমি কি ক'ব পাৰিম যে ইয়াৰ মূল কামটো কি to find out the real hypothesis to explain the event because all the hypotheses fulfill the conditions of legitimate or valid hypothesis and also all the hypotheses looks very strong their points are strong
all those are regarded as the cause of the event, but which one is correct? There is a confusion, there is a situation. So what to do? Crucial instance is the only way through which we can find out the real cause of it. That is the case. Okay, hetu hoy gol tumar crucial instance or kotha. So while discussing about crucial instance or চৰম দৃষ্টান্তক যেতিয়া আমি আলোচনা কৰিবলৈ যাওঁ, ইয়াৰ দুটা প্ৰকাৰ পাওঁ, ইয়াৰ দুটা ভাগ আছে। এই দুটা ভাগৰ ভিতৰত the first one is observational crucial instance and the second one is experimental crucial instance. প্ৰথমটো নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত বুলি ক'ব পাৰা আৰু দ্বিতীয়টো পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত বুলি ক'ব পাৰা। এতিয়া তুমি তোমাৰ কোৱেশ্চনটো এনেকুৱা হ'ব, what do you mean by crucial instance, what are the kinds of its, explain with example. কি কৰিবা তুমি ফাৰ্ষ্টত crucial instanceৰ ডেফিনিশ্যন লিখিবা, বেকনে কাৰ লগত কম্পেয়াৰ কৰিছে সেইটো লিখিবা, crucial instanceৰ কাম কি হয় সেইটো লিখিবা, দেন তাৰ কাইণ্ডছখিনি লিখোঁতে observational আৰু experimental লিখি দিলা। that's not enough because observational crucial instance তোমাক explain কৰিব কৈছে আৰু লগতে তাৰ example দিব কৈছে হৈছে। so observational crucial instance to কি হয়, by means of observation যেতিয়া আমি hypothesis বিলাকৰ মাজৰ পৰা এটা hypothesis পিক আপ কৰি পেনাই লৈ পেনাই আমি কি কৰোঁ, আমাৰ ফেক্টছটো এক্সপ্লেইন কৰোঁ। বুজিছা, মানে আমি চৰম দৃষ্টান্ত যিটো চৰম দৃষ্টান্তৰ সহায়ত মাত্ৰ এটা প্ৰকল্পক নিৰীক্ষণ কৰি পেনাই আমাৰ ঘটনাটো ব্যাখ্যা কৰিম, তাত কোনো ধৰণৰ এক্সপেৰিমেণ্টেল টেকনিক্সবিলাক ইউজ নহ'ব, মাত্ৰ অবজাৰ্ভ কৰি পেলাই। যেনেকৈ ঘৰত চুৰ হৈছে, কোনে চুৰ কৰিছে সেইটোক আমি অবজাৰ্ভ কৰিলোঁ, অবজাৰ্ভ কৰাৰ পিছত আমাৰ সন্মুখত কেইবাটাও প্ৰকল্প গঠন কৰা হ'ল যে কোনে কৰিছে, ঘৰৰ ছাৰ্ভেণ্টে কৰিছে, ঘৰৰ নেইবাৰে কৰিছে, ঘৰৰ ওচৰৰ নেইবাৰে কৰিছে, বা ঘৰৰ মেম্বাৰ ফেমিলি মেম্বাৰ কোনোবাই কৰিছে, এণ্ড চব ষ্ট্ৰং হয়, চবেই কৰিছে নিচিনা লাগিছে চুৰটো, আমি ধৰিব পৰা নাই একচুৱেল থিপ কোন হয়। চ' সেইটো চিটুৱেশ্যনত যিটো আমি ফেচ কৰোঁ তাৰ পৰা আমি আচল ৰিজনটো উলিয়াবৰ কাৰণে, আচল কজটো উলিয়াবৰ কাৰণে, একচুৱেলি হু ইজ দ্য থিপ সেইটো উলিয়াবৰ কাৰণে, থিপ কোন হয়, চুৰ কোন হয় সেইটো উলিয়াবৰ কাৰণে আমি অবজাৰ্ভেশ্যনেল ক্ৰুচিয়েল ইনষ্টেন্সৰ সহায় ল'ম। বুজিছা, বা তুমি এইটো ক'ব পাৰা যে নিৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ সহায় ল'ম। চ' নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত আমাক এইটোত হেল্প কৰে হৈছে। আৰু তুমি এটা এক্সাম্পল পাবা অসমীয়া বুকত পাবা যে ছাপ'জ এজন মানুহৰ ডেথ হ'ল, মাৰ্ডাৰ হ'ল, মাৰ্ডাৰাৰ কোন হয়, 4জনমান মানুহক পুলিচে এৰেষ্ট কৰিছে আৰু 4জনৰ ভিতৰত গোটেই 4জনকে মাৰ্ডাৰৰ নিচিনা লাগিছে, বাট হুই ইজ দ্য ৰিয়েল মাৰ্ডাৰাৰ উই ডোণ্ট ন' এণ্ড পুলিচ অলছ' ডু দেয়াৰ ইনভেষ্টিগেশ্যন টু ফাইণ্ড আউট দ্য ৰিয়েল মাৰ্ডাৰাৰ। অ'কে, চ' হোৱাট টু ডু, তেতিয়া পুলিচে ইনভেষ্টিগেশ্যন ৰান কৰোঁতে ছাপ'জ ডেড বডি যাৰ আছিলে, ডেড বডিটোৰ ওচৰত যিজন মানুহৰ পাৰ্চ পৰি আছিলে সেই মানুহজনৰ পাৰ্চটো পালে আৰু তাৰ লগত তাৰ ফটো লাগি আছিলে, তেতিয়া গম পালে যে সেইজন ৰিয়েল মাৰ্ডাৰাৰ হয়। বা কাৰোবাৰ এনেকৈ ক'ব পাৰা যে ফাইণ্ড আউট কৰি থাকোঁতে কিজানি ডেড বডিটোৰ লগত যিবিলাক স্পটছ পৰি আছিলে সেই স্পটছবিলাক যেতিয়া মেটচ কৰিলে আৰু 4জনৰ ফিংগাৰপ্ৰিণ্ট ল'লে, 4জনৰ ফিংগাৰপ্ৰিণ্টৰ ভিতৰত এজনৰ মেটচ কৰিলে, দেন হি ইজ দ্য মাৰ্ডাৰাৰ। অ'কে, তো আমি ক'ব পাৰোঁ যে তেওঁ মাৰ্ডাৰাৰ হয় বুলি। দ্যাট ইজ কল্ড অবজাৰ্ভেশ্যন ক্ৰুচিয়েল ইনষ্টেন্স। অ'কে, নাও এক্সপেৰিমেণ্টেল ক্ৰুচিয়েল ইনষ্টেন্স কি হয় শুনিবা। এক্সপেৰিমেণ্টেল ক্ৰুচিয়েল ইনষ্টেন্সটো এনেকুৱা এটা ইনষ্টেন্স হয়, ক্ৰুচিয়েল ইনষ্টেন্স হয় যাত আমি ফাইণ্ড আউট কজটো ফাইণ্ড আউট কৰিবৰ কাৰণে আমি কি কৰোঁ, তাত কিছুমান এক্সপেৰিমেণ্টেল টেকনিক ইউজ কৰোঁ। হাউ টু ফাইণ্ড আউট or know the real cause of the event. By applying the experimental method we can know it, but in some cases, in some situations, confusions are arising in our mind, though the experimental techniques methods are there. আমাৰ এনেকুৱা হয় যে কেতিয়াবা কিছুমান ক্ষেত্ৰত যে এক্সপেৰিমেণ্টেল টেকনিক্স আছে, মেথডছ আছে, ষ্টিল আমি আমাৰ ফেক্টছটোক এক্সপ্লেইন কৰিব পৰা নাই। চিটুৱেশ্যনটো এনেকুৱা হৈছে যে আমি দুবিধাত পৰি গৈছোঁ, কি কৰিম কি নকৰিম তেনেকুৱা হৈ গৈছোঁ। তেনেকুৱা ক্ষেত্ৰত আমাক আকৌ সহায় কৰিছে এক্সপেৰিমেণ্টেল ক্ৰুচিয়েল ইনষ্টেন্সে। কেনেকৈ, ছাপ'জ ফৰ এক্সাম্পল দুটা জাগ লৈছা, 2 jugs are there and both jugs fills with air, তুমি ভৰাই দিছা, পূৰা এয়াৰ ভৰাই দিছা, মানে এয়াৰ একচুৱেলি গেছ ভৰাইছা, তুমি দুইটাতে গেছ ভৰাইছা, এণ্ড both are colorless, tasteless, smellless, দুইটা গেছৰ গোন্ধ নাই, টেষ্ট নাই, ৰং নাই। কোনটো গেছত কি আছে কেনেকৈ গম পাবা, কোনটো জাগত কোনটো গেছ আছে।
এটা দুটা জাগ যদি আছে দুটা জাগত যদি তুমি গেছ ভৰাইছা আৰু ইহঁতৰ দুইটা জাগেই কালাৰলেছ হয় স্মেললেছ হয় টেষ্টলেছ হয় তেতিয়াহ'লে তোমাক জাজ কৰিব দিছে যে কোনটো জাগে কি কেৰি কৰিছে কোনটো গেছ কেৰি কৰিছে সো তুমি এক্সপেৰিমেণ্ট কৰিব লাগিব ওকে তুমি পটককৈ যদি কৈ দিয়া বাই মিনছ অফ অবজাৰভেশ্যন ক্ৰুচিয়েল ইনষ্টেন্স হোৱা হ'লে তুমি তাত কি ক'লা হয় যে দুইটা একেটাই গেছ হয় কেলে মই নিৰীক্ষণৰ পৰা বা অবজাৰভেশ্যন কৰি পিনে মই দেখিছোঁ যে দুইটাই সেম হয় কালাৰলেছ টেষ্টলেছ স্মেললেছ সো দিছ ইজ অবজাৰভেশ্যন বাই মিনছ অফ অবজাৰভেশ্যন উই কেন চে that both gas carries the same both jugs carries the same gases okay same gase হয় দুইটা জাগতে তো দুইটাতে যদি সেম জাগ গেছে হয় দুইটা জাগৰ গেছ যদি সেম হয় তেতিয়াহ'লে আমাৰ এইটো কেতিয়াবা ভুল হ'ব পাৰে বিকজ কিছুমান গেছৰ প্ৰপাৰ্টিজ কি হ'ব পাৰে একে হ'ব পাৰে কিন্তু গেছেছবিলাক বেলেগ বেলেগ হয় ওকে এতিয়া চোৱা তো তাক আমি ফাইণ্ড আউট কৰিবৰ কাৰণে কি কৰিব লাগিব আমি তাক ফাইণ্ড আউট কৰিবৰ কাৰণে সাপোজ মেটষ্টিক এটা জ্বলালোঁ আৰু বাৰ্ণিং মেটষ্টিকটো এটা জাগত পেলাই দিলোঁ নজ্বলিলে জাগটোৰ থকা গেছখিনি নজ্বলিলে বেলেগ এটা জাগত পেলাই দিলোঁ তেতিয়া কি হৈ গ'ল পটককৈ জ্বলি গ'ল তাৰ পৰা আমি আইডেণ্টিফাই কৰিব পাৰিম কোনটোত অক্সিজেন আছিলে আৰু কোনটোত হাইড্ৰজেন আছিলে বা কোনটোত উদজান কোনটোত অম্লজান গেছ আছিলে সেইটো আমি আইডেণ্টিফাই কৰিব পাৰিম যে যদি জ্বলি গৈছে গেছ তোমাৰ সেই জাগটো জ্বলি গৈছে বাৰ্ণিং মেটষ্টিকটো দিয়াৰ লগে লগে ইমিডিয়েটলি ষ্ট্ৰাইক কৰা কি হ'ব পাৰে আৰু তুমি যদি বাৰ্ণিং মেটষ্টিকটো জ্বলা নাই যিটো গেছত সেইটো ইমিডিয়েটলি ষ্ট্ৰাইক কৰা কি হ'ব পাৰে ডেট মিনছ দুইটা বেলেগ বেলেগ হয় বিকজ এটা জাগ জ্বলিছে আৰু এটা জাগ জ্বলা নাই দুইটাতে বাৰ্ণিং মেটষ্টিক পেলাইছোঁ ওকে so that is called experimental crucial instance in that situation we can easily find out the differentiation between them ইহঁতৰ মাজত যিটো পাৰ্থক্য আছে কোনটো গেছে কি কেৰি কৰে সেই পাৰ্থক্যটো আমি ইজিলি ফাইণ্ড আউট কৰিব পাৰোঁ হৈছে so this is all about crucial instance clear now moving to our next topic there are so many kinds of points of legitimate conditions of hypothesis so amongst them the second one is that last or second two hoise hypothesis কি থাকে এটা ভেৰাকজ নামৰ কনসেপ্ট থাকে যাক তুমি অস্তিত্বশীল কাৰণ বুলি ক'বা ভেৰাকজ a hypothesis should be a vera cause or a real cause or a true cause or an existential cause তাৰ মানে কি হয় তুমি যেটো hypothesis মেক কৰিছা সেই hypothesis টো real cause হ'ব লাগিব true cause হ'ব লাগিব তুমি তাক অস্তিত্বশীল কাৰণ বুলি ক'বা মানে লাষ্টৰ যে সেকেন্ড পইণ্টটো তোমাক অস্তিত্বশীল কাৰণ বুলি ক'ব বৈধ প্ৰকল্প এটা অস্তিত্বশীল কাৰণ হ'ব লাগিব a hypothesis a valid hypothesis must be an existential cause or a vera cause hoise vera cause or meaning to hoise vera vera cause or meaning to hoise true cause or real cause or you can also say that it is existential cause clear অস্তিত্বশীল কাৰণ বুলি কয় যাৰ তাৰ মানে যাৰ অস্তিত্ব আছে হেতুক বুজায় এতে তুমি ইভেন্ট ফ্যাক্টস এক্সপ্লেইন কৰিবলৈ যাওঁতে তুমি যদি সাপোজিশনস বিলাক এনেকুৱা লোৱা যেটো সাপোজিশন এক্সটাৰ্নাল ওয়াৰ্ল্ডত এক্সিস্ট নকৰে হে সাপোজিশনস বিলাকৰ পৰা তুমি কষ্ট ফাইন্ড আউট কৰিব পাৰিবানে ইজ ইট ইজি টু ইউ no it is not easy to you so what to do the problem is that problem ইয়াতে arise হয় যে তুমি যদি এনেকুৱা সাপোজিশন লোৱা যেটো এক্সিস্ট নকৰে সেই সাপোজিশনস বিলাকৰ পৰা কজ ফাইন্ড আউট কৰিব নোৱাৰা সো ভেৰা কজ হ'ব লাগিব ৰিয়েল কজ হ'ব লাগিব ট্ৰু কজ হ'ব লাগিব কোনবিলাক সাপোজিশনস বিলাক যিবিলাক সাপোজিশনস তুমি কি হিচাপে লৈছা এটা ইভেন্টক এক্সপ্লেইন কৰিবৰ কাৰণে প্ৰিসাপোজিশন হিচাপে লৈছা দ্যাট মিন্স হাইপোথেসিস মেক কৰিছা সো হাইপোথেসিস হ'বৰ কাৰণে এটো ভেৰা কজ হ'ব লাগিব সো ভেৰা কজৰ ডেফিনিশন টু ট্ৰু কজ ৰিয়েল কজ এক্সিস্টেন্সিয়েল কজ হয় বা অসমীয়াত তুমি অস্তিত্বশীল কাৰণ মানে যাৰ অস্তিত্ব আছে বুলি ক'বা আৰু লগতে এটো লিখিব লাগিব যে বিশ্বজগত এনেকুৱা কিছুমান বস্তু আছে যিবিলাক বস্তুৰ অস্তিত্ব আমি যদিও দেখা নাপাওঁ আমি প্ৰত্যক্ষ নকৰোঁ তো তথাপিতো আছে বুলি কওঁ আমি এইবিলাকক প্ৰত্যক্ষ নকৰোঁ
বা আমি পারসিভ কৰিব নোৱাৰো the things which can't be perceived by us are not regarded as veracruz still some kinds of things are there though we can't perceive them still those are regarded as veracruz like for example electricity gravitation atmosphere these are সেইবিলাকক আমি পারসিভ কৰিব নোৱাৰো তুমি ইলেক্ট্ৰিচিটি পারসিভ কৰিব নোৱাৰা প্ৰেছাৰ ইলেক্ট্ৰিচিটি প্ৰেছাৰ গ্ৰেভিটেশ্যন এইবিলাকক তুমি এটমছ ইথাৰ এইবিলাকক তুমি অণু পৰমাণু সেইবিলাকক তুমি প্ৰত্যক্ষ কৰিব নোৱাৰা তো যদি তুমি প্ৰত্যক্ষ কৰিব নোৱাৰা তেতিয়াহ'লে তো সেইবিলাক কি হ'ব লাগিছিলে ভেৰাকছ হ'ব লাগিছিলে জানো নালাগিছিলে কাৰণ সেইবিলাকৰ অস্তিত্ব নাই আৰু সেইবিলাকৰ যোগেদি আমি আমাৰ সাপজিশনছ ল'ব নোৱাৰো ফেক্টছক এক্সপ্লেইন কৰিব নোৱাৰো কিন্তু তথাপিতো সেইবিলাকক কি কয় ভেৰাকছ বুলি কয় why কাৰণ সেইবিলাকে কি কৰে সেইবিলাকক আমি পারসিভ কৰিব নোৱাৰো কিন্তু সাইন্টিফিক্যালি হেবোৰ প্ৰুভ হয় আৰু আমি ডে টু ডে লাইফত সেইবিলাক বস্তু ইউজ কৰি আছো সেই কাৰণে যদিও আমি পারসিভ কৰিব নোৱাৰো ষ্টিল কিন্তু তাৰ লগত যদি তুমি কম্পেয়াৰ কৰি দিয়া যদি তুমি এইবিলাকক মানিছা তেতিয়াহ'লে ঘোষ্ট এঞ্জেল মাৰমেড সেইবিলাকৰো তো অস্তিত্ব নাই those things are also not exist in this world though these are regarded as veracruz or real cause তেতিয়া answer লিখিবা no ghost mermaids angels these are not regarded as veracruz because those are really not exist in this world there is no any scientific proof of these things of these types of things that these are exist in this world okay সেই বস্তুবিলাক যে বাহ্যিক জগতত আছে তাৰ কোনো প্ৰমাণ নাই গতিকে সেইবোৰ বস্তু যদি কোনো প্ৰমাণে নাই তাক লৈ পেলাই তুমি ঘটনা এটা কেতিয়াও ব্যাখ্যা কৰিব নোৱাৰা যেনেকৈ তুমি হাইপোথেসিসৰ থাৰ্ড পইণ্টটো পঢ়োঁতে লেজিটিমেট হাইপোথেসিসৰ তাত তুমি পাইছিলা যে ইমেজিনেৰী প্ৰকল্প তুমি গঠন নকৰিবা যদি ইমেজিনেৰী লোৱা তেতিয়াহ'লে তোমাৰ ফেক্টছ এক্সপ্লেনেশ্যনটো হৈ যাব কিন্তু ৰিয়েল ফেক্টছ এক্সপ্লেনেশ্যন নহ'ব আৰু লগত কজটো ফাইণ্ড আউট কৰিব নোৱাৰিবা এজন ল'ৰা ঘৰৰ পৰা যদি মিচিং হৈছে তুমি কিডনেপিঙৰ সাপজিশন লোৱা নেইবাৰৰ ঘৰত গৈছে বুলি লোৱা ফ্ৰেণ্ডৰ ঘৰত গৈছে বুলি লোৱা ঘৰতে কৰবাত আছে বুলি লোৱা কিন্তু সেই সাপজিশনছবিলাক নলৈ পেলাই যদি তুমি এইটো লৈ লোৱা যে হি ইজ কেৰিড বাই এন এঞ্জেল দ্যাট ইজ কমপ্লিটলি ৰং okay so these types of hypotheses can't be accepted by us because these are always fails to explain our events so what do you mean by existential cause or veracruz or true cause or real cause the things which are really exist in this world are called veracruz but in sometimes things like electricity gravitation and atoms ether these things are not exist in this world still we accept these types of things why because these are scientifically proved এইবিলাকৰ অস্তিত্ব আমি বৈজ্ঞানিকভাৱে পাওঁ এইবিলাকৰ অস্তিত্ব আছে কিন্তু তাৰ লগত যদি তুমি কম্পেয়াৰ কৰি পেলাই ভূত প্ৰেত সেইবিলাকক যদি তুমি লৈ পেলাই এক্সপ্লেইন কৰিব বিচাৰা নিজৰ টপিকটো বা তোমাৰ ইভেণ্টটো তেতিয়াহ'লে তুমি তাৰ ৰিয়েল কজটো কেতিয়াও ফাইণ্ড আউট কৰিব নোৱাৰা গতিকে অস্তিত্বশীল কাৰণ মানে যাৰ অস্তিত্ব আছে কিন্তু বৈজ্ঞানিকভাৱে যাৰ অস্তিত্ব আছে বুলি আমি সন্মতি জনাওঁ সেইবিলাককো ৰিয়েল কজ বুলি কয় অ'কে ফাইন দ্য লাষ্ট ওৱান একদম লাষ্ট যিটো হয় সেইটো হৈছে এটা প্ৰকল্প সৰল হ'ব লাগিব মানে সৰলতা বৈধ প্ৰকল্পৰ এটা চৰ্ত simplicity is the condition of a legitimate hypothesis that means a hypothesis must have to be simple সৰল হ'ব লাগিব এটা প্ৰকল্প এটা ঘটনাক ব্যাখ্যা কৰিব গৈছা আৰু যদি তুমি তাৰ কাৰণে যিবোৰ সাপজিশন লৈছা সেই সাপজিশনছবিলাক যদি বহুত ক্ৰিটিকেল হয় কমপ্লিকেটেড হয় can you explain the event no it is very difficult for you okay তুমি কি কৰিবা তাক তুমি এক্সপ্লেইন কৰিবলৈ যাওঁতে তুমি ইমান টাফ সাপজিশনছ লৈছা সেই সাপজিশনছবিলাকৰ পৰা তুমি কজটো কেতিয়াও ফাইণ্ড আউট কৰিব নোৱাৰা so to find out the cause of it you have to take some simple supposition which can make you easy to draw the conclusion so what to do you have to make a simple hypothesis for your event okay এটা বৈধ প্ৰকল্প কি হ'ব লাগিব সৰল হ'ব লাগিব তুমি টলেমি আৰু কেপলাৰৰ কথাটো ল'বা টলেমিয়ে কৈছিলে যে তোমাৰ টলেমি আৰু কেপলাৰ নট কপাৰনিকাছ টলেমি আৰু কপাৰনিকাছ নামৰ দুজন সাইণ্টিষ্টে কি কৰিছিলে ফাৰ্ষ্টত টলেমিয়ে ক'লে যে আৰ্থ ইজ দ্য চেণ্টাৰ অফ দ্য ৱৰ্ল্ড এণ্ড ছান এণ্ড আদাৰ প্লেনেটছ কি কৰে আৰ্থক
চেণ্টাৰ কৰি পেলাই তাহাঁতি মুভ কৰি থাকে হেভেনলি বডিজত অ'কে আৰু তাৰ কাৰণে সি ছাপজিশ্যনছবিলাক হিচাপে বহুত কিছুমান কমপ্লিকেটেড কিছুমান ছাপজিশ্যনছ লৈছিলে আৰু তাৰপাছত কপাৰ্নিকাছে কি কৰিলে ছান ইজ দ্য চেণ্টাৰ অফ দিছ ৱৰ্ল্ড আৰু কি কৰিলে ছানক মুভ কৰি পেলাই ইউনিভাৰ্চৰ চেণ্টাৰ কোন হয় বুলি ক'লে ছানক হয় বুলি ক'লে আৰু ছানক চেণ্টাৰ হিচাপে লৈ পেলাই যিমান প্লেনেটছ আছে চব নিজৰ অৰ্বিটছত মুভ কৰি আছে বুলি ক'লে তাৰপিছত তাৰ কাৰণে সি চিম্পল ছাপজিশ্যনছবিলাক ল'লে সেইকাৰণে কপাৰ্নিকাছে ইজিলি ফাইণ্ড আউট কৰিবলৈ যে ক'ত কি হৈ আছে আৰু সঁচা ফেক্টটোক তথ্যটোক এক্সপ্লেইন কৰিবলৈ সমৰ্থন হ'ল আৰু তাৰ আমি কজবিলাকো গম পালোঁ কেলৈ হৈছে কিয় হৈছে কেনেকৈ হৈছে কিন্তু আমি টলেমিৰ যিটো কনচেপ্ট আছিলে সেইটোক আমি ভুল বুলি গ্ৰহণ কৰিলোঁ কিয় সেইটো ভুল আছিলে ভুল বুলি আমি গ্ৰহণ নকৰিলোঁ ভুল বুলি আমি গম পালোঁ আৰু তাক ডিনাই কৰিলোঁ চ' লাষ্টৰ পইণ্টটোত কি গম পালা যে এটা প্ৰকল্প সৰল হ'ব লাগিব তুমি যিকোনো এটা ঘটনাক ব্যাখ্যা কৰিবলৈ যোৱা যেতিয়া ঘটনাটো ব্যাখ্যা কৰিবলৈ তুমি প্ৰকল্প গঠন কৰিবা when you are trying to make some presuppositions just take some simple suppositions it is very much easy for you to find out the cause of it if you take some complicated hypothesis to run your investigation in future it is very much crucial for you crucial situation eta srishti koribo tumar nijor karone tumar digdar hoy jabo so that is the thing okay so these are the what conditions of valid or legitimate hypothesis so here our last this is our last topic our last point about conditions of valid hypothesis and the chapter is over here আমি ইয়াতে চ্যাপ্টাৰটো ওভাৰ কৰিব পাৰিম তাৰপাছত আমাৰ ইয়াৰ চ্যাপ্টাৰটো কমপ্লিট কৰিছোঁ আজি প্ৰকল্প চ্যাপ্টাৰটো বা হাইপথেচিছ চ্যাপ্টাৰটো আৰু নোটছ দি কমপ্লিট কৰিম মই এতিয়া নেক্সট আৰু তোমালোকে নোটছখিনি পাই যাবা তাৰপিছত নেক্সট আমাৰ যিটো আহিব সেইটো আমি কি ডিছকাছ কৰিম নেক্সট ক্লাছত আমি ক'ম অ'কে ফাইন বাই বাই টেক কেয়াৰ ষ্টুডেণ্টছ বাই